Psalms 103, verse 11 and 12. Ajil laga ishwar lag batha dole. Is God's forgiveness limited? Ishwar ba maaf diya dole limited ase naki? Ishwar ba apna ka paap maaf kori diya dole, apna galti kar maaf kori diya dole limited ase naki? Bible de ki koise ami kan janibo. Manubra ekjone junke maaf kora do limited ekta dikhi pai ase. একবার মাফ করিছে, দুইবার মাফ করিছে, তিনবার মাফ নকৰিব। কোনবাটো কব 10বার মাফ কৰিছে, ইটো মাফ নকৰিব। কোনবাটো কব আপনি কে লাস্ট টাইম মাফ কৰিছে, ইটো মাফ নকৰিব। হিউম্যান নেচার, মানুহ লাগা নেচার ইটো আছে। মানুহ লাগা নিয়ম একটা বিয়া দিটো আছে। লাস্ট টাইম তাই কিবা গতি কৰিছে, লাস্ট টাইম তাই লাগা গৈছিল ছাড়িছে, 30 টাইম তো নছৰিব, 30 টাইম তো মাফ নকৰিব। Limited forgiveness. Manu laga maaf diya, manu ber ekjun ke maaf diya dole limited ekta ase. Pastor khan ber loi kena, ne believers laga ta na God's servant khan ber loi kena. Iman preaching kur thakibo tamar, iman parana di thakibo. Holebi ekjun ke maaf dibole to limited ekta ase. Hey, একজন একজন কব, পাস্টর কব, রেভারেন্ড কব, একজন টিকন কব। লাস্ট টাইম তো তই নেগা কৈছে, হলেবি আমি চুপচাপ থাকিছে। লাস্ট টাইম তো আপনি মুগে নেগা দেখাইছে, হলেবি আমি চুপচাপ কৈছে। হলেবি দিস টাইম না ছড়িব, মাত না দিব। মানুহ লাগা নিয়ম ইটো আছে। হলেবি যিশু লগতে তো তাই মানুষকে মাফ করে দিয়া দলে আনলিমিটেড আছে। Unlimited. Itu kan Bible tu kata, for as the heaven is high above the earth, so great is His mercy towards them that fear Him. Kini ka sansar aur prithvi jo eman alag ase, eman distance ase, itu nishina. Ide kwa nishina. Ishor laga morom, Ishor laga kirpa dole. Ishor laga kirpa dole. Itu nishina hi. মানুহ খানকে মাফ কৰি দিবলৈ পাৰে। কোন মানুহ ভয় কৰে এইটো খানকে মাফ কৰি দিবলৈ পাৰে। As far as east is from the west, কেনেকা east আৰু west কিমান দূৰ আছে এইটো নিচিনা এইটো কৈছে, so far hath He removed our transgression from us. কেনেকা east west দূৰ আছে এইটো নিচিনা আমি লগা পাপ নাপুঞ্চাটো দূর দেশৰ পৰা ফেলাই দিব। আমি লগা পাপটো দূৰতে ফেলাই দিব। কেতিয়াবি নদেখা লগা দূৰতে ফেলাই দিব। আনলিমিটেড ঈশ্বৰৰ পৰা মই কালি মাফ কৰা দলে আনলিমিটেড আছে। আজি মাফ কৰি দিছে আৰু কালি মাফ নকৰিব নহয়। আজি বি মাফ কৰিব, কালি বি মাফ কৰিব, পৰহি বি মাফ কৰিব। মই খালি ৰিপেন্ট কৰি থাকিলে, as long as you repent, when you repent, কেতিয়া আপনি মন বদলি কৰিব, ঈশ্বৰ দলে সদায় আপনিকে মাফ দিব। আপনি কিমান বি আন্ধেৰা থাকিলে, আপনি কিমান বি গন্ধা হলিবি, আপনি কিমান বি পাপ পড়ে থাকিলে, আপনি কিমান বি পাপি হলিবি, আপনি কিমান বি চোৰ হলিবি, আপনি কিমান বি মাৰ্ডাৰ হলিবি, ঈশ্বৰ লাগা মৰম দলে আপনিকে বুজিব আৰু আপনি কেতিয়া ৰিপেন্ট কৰিব, মাফ মাগিব, সদায় ঈশ্বৰ আপনিকে মাফ দিব। এইটো কাৰণে বাইবেলে কৈছে, আইজায়া chapter 1 verse 18 দি কৈছে, আপনি লাগা পাপ দলে খুন নিচিনা লাল থাকিলেবি, খুন নিচিনা লাল থাকিলেবি, মই পৰা whiter than snow, এইটো স্নো পৰা বি পুকালা আপনিকে সফা কৰি দিব কৈছে। আপনি মাফ মাগিছে গলে ঈশ্বর আপনাকে মাফ করে দিব। However, there is one sin that God will never forgive. সব পাপ তো তাই মাফ করে দিব। However, খালি একটা পাপ আছে, এইটো পাপ তো ঈশ্বর কেতিয়াবি মাফ করে না দিব। এটা কি আছে? বাইবেল দিয়ে কৈছে, Matthew chapter 12 verse 31 দিয়ে কৈছে, Pharisees কানরা কেতিয়া যিশু পৰা হিলিং মিরাকল করে কিনা চাইছে, এইটো লাগা সময় রে Pharisees পৰা আহি কিনা কৈছে, এই যিশু দলে পিয়া আত্মা শয়তান লগা আত্মা লৈ কিনা হিলিং কৰি আছে, শয়তান লগা আত্মা লৈ কিনা ডেলিভারেন্স কৰি আছে, শয়তান লগা আত্মা লৈ কিনা মিরাকল কৰি আছে।
itu laga samai de isor bra koise tai khan ke hey apni khan moi ke biya kolibi maaf kori dibo kun ke apni biya kolibi maaf kori dibo holebi kitia apni पवित्र आत्मा लगा against koribo kitia bhi apni ke maaf na dibo dei biya atma kheda dole shaitan ke na kheda hai dole kenika itu moi shaitan kheda ase itu dole पवित्र आत्मा लगा शक्ति बराई kheda ase अपनी शैतान खेदा दो अपनी प्राण নহয় दो मेरेकल हीलिंग कुरा दो মই प्राण নহয় दो अपनी प्राण নহয় दो होली स्पिरिट अपनी लोगों था क्या होली स्पिरिट মই लोगों था क्या इतु ब्रासी दो अरे इतु लगा समारे जुटी कुंबा परा अपनी हीलिंग कुरा समारे अपनी मेरेकल कुरा समारे अपनी मनो बोर्डे प्रोफेसी कुरा समारे शैतान लगा आत्मा पर कुरा है Saitan lah atma berarti ini berasal. Saitan lah atma berarti berasal. अपनी होली स्पिरिट के अगेंस्ट क्रिएशन जानेंगे जिसु भी ताई मेरेकल हीलिंग डिलीवरेंस दिया समय रे फेरिसिस कन राइने कोसे इज द स्पिरिट ऑफ बेल्जेबुल द गॉड ऑफ फ्लाइज इदु आसे बेल्जेबुल तो इदु तो ले इते मॉडर्न डे तो तकन ट्रांसलेशन पर तो ले सैतान तोले तकन तो फेरिसिस कन पर तो सैतान लगा आत्मा रे सैतान हेदा आसे इदु कोइसे द स्पिरिट ऑफ बेल्जेबुल इदु लगा समय रे जिसु के अगेंस्ट कुरा नहीं था होली स्पिरिट ताइका लगा था क्या इदु होली स्पिरिट के अगेंस्ट करिছে चो तमो वार्निंग আছে तमो वार्निंग दियाছে दे इतु निशिना जुति अपने और मैं भी होली स्पिरिट लगा काम के अगेंस्ट करिছে बोले God will never forgive इसो माफ करना दे बोले होली भी इतु छोड़ेगे ना अलग अपनी किमान भी गलती कर लिबी अलग अपनी किमान भी पाप कर लिबी अपनी किते रिपेंट करिबो ईश्वर अपनी के माफ करिबो मेगर बाइबल ने साइसे गले सेकंड क्रॉनिकल चैप्टर 33 वर्स 1 to 13 ने आमी किते साइ किंग मनासे राजा मनासे तादे आमी के दिखे पासे ताई लगा जीवन के लिए थाकिसे आमी के दिखे पासे he was the wicked king in Judah's history जुदा लगा हिस्ट्री दे ताई दोले एक पापी लगा राजा थाकिसे जुदा दे इस्राएल लगा राजा मजोते ताई सुपर बियाला केले बियाला जादू मंत्र ताई प्रैक्टिस करिसे आरो ताई लगा जो लगा बाचा कन के लगे ना शैतान के ताई कन सैक्रिफाइस करिसे शैतान की जगह में मोराई देगे ना खून गिराएगे ना बलिदान करिसे निजोर लगा बाचा इतु राजा बरा इतु गानी ईश्वर लगा गुस्सा जजमेंट ताई लगा पड़े आई बोले वार्निंग आइसे ईश्वर लगा कथा आएगे ना कैसे अपनी इधर वाले दाऊद पाप करिसे इतु गाने आप लगा अपने जजमेंट आई बोले आरो जजमेंट आइसे बेबीलोनियन गन आएगे ना ताकन के कैप्चर करिसे आरो ताके बंदी किना ताके लई जाइसे ताके मोराई दी बोले काने लई जाइसे केले माने ताई मन लगा पापी थाकी सके निजोर लगा बच्चा की भी मोराई देके ना शैतान के ताई ऑफर करिसे सभी किमान डाঙৰ पाप करिसे इतु गानिते ताई लगति भी इतु जजमेंट आइ जाइसे हले भी बाइबल दे कइसे आमी के निकि लगति पढिबो सेकंड क्रॉनिकल चैप्टर 33 verse 13 दे verse 12 and 13 And when he was in affliction, he besought the Lord his God and humbled himself greatly before the Lord of his fathers. कितना ताई दुख दे जाइसे कितना दुश्मन कल्पना ताई के लोए के ना बंदी के ना बुराई दिबुल थकिसे बाइबल दे कइसे he humbled himself and he prayed to God ताई humble करेगिना repent करेगिना मन पतली कर लेगिना ताई ला गलती कन ताई ला पाप कन ताई सब ईश्वर लगते माफ मांगिसे ईश्वर जेहोवा आमी के माफ कर दिबी आमी गलती करिसे आमी लगा बाच्चा कन काटी किना आमी ऑफ शैतान की ऑफरिंग करिसे आमी जादू मंत्र करिसे आमी मूर्ति पूजा करिसे मानु कन के पाप तली जाइसे म की माफ कर दिबी आई के ते ईश्वर लगते माफ मांगिसे
তাই কেতিয়া হাম্বল কৰিছে, তাই কেতিয়া ছোট কৰিছে আৰু ঈশ্বৰৰ লগতে প্ৰাৰ্থনা কৰিছে। Verse 13 তে কৈছে, and prayed unto him, and he was entreated to him, and heard his supplication, and brought him again to Jerusalem into his kingdom. তাই কেতিয়া ঈশ্বৰৰ লগতে ছোট কৰি কিনা মাপ মাগিছে, ঈশ্বৰ তাইকে মাপ কৰি দিছে, মাপ কৰি দিছে। এনেকুৱা হয় কিনা তাইকে আৰু ৱাপাছ জেৰুজালেমতে তাইকে আনি দিছে আৰু তাইকে ৱাপাছ ৰাজা কৰিবলৈ দিছে। ঈশ্বৰ লগা গ্ৰেচ, ঈশ্বৰ লগা কৃপা, ঈশ্বৰ লগা মৰম তেনেকা আছে। যিমান বি আপুনি নিশ্চয় থাকিলে, যিমান বি আপুনি পাপি হলিবি, আপুনি কেতিয়া ঈশ্বৰৰ লগতে ঘূৰাই আহি লৈ মাপ মাগি লৈ তাই সদায় যেন আপোনাক মাপ দিবলৈ ৰেডি আছে। বাইবেলে চাইছে গ'লে হচিয়াটো লাইক দ্য প্ৰফেট একটা আছে, হচিয়াটো হ'লে ঈশ্বৰ লগা সাৰ্ভেন্ট একটা আছে। ঈশ্বৰ তাইকে কথা দি কিনা ইউজ কৰে। ঈশ্বৰ কৈছে হচিয়া যাই কিনা আপনি রিন্দি মাইকেলের সাথে করবি। পাস্টর একটা হয় কিনা রিন্দির লগত সাথে করবি, আপনি মই দিন কব তো আরে পাস্টর একটা হয় কিনা রিন্দির লগতে যাই সাথে করবি, আরে অসরবি নাইবি ছয়স্তে পাঁচশো টাকা কাটি দিবি, দুখন পৰা কাটি দিবি, দুখন একটা আৰু পাস্টর একটা এভেঞ্জেলিস্ট মিশনারি রিন্দিকে সাথে করবি আছে কইছে, তাকে মিশনারি পৰা কাটি দিবি, পাস্টর পৰা কাটি দিবি, দুখন পৰা কাটি দিবি, তোমার তো খতম। আজিকালি লগা মেন্টালিটি, আজিকালি লগা মানুহ না কব তো হলে বি ঈশ্বৰ কৈছে হচিয়া you go to the prostitute and get married with her। যাবি prostitute একটা আছে মাইকি গমৰ কই কিনা যাই কিনা তাই লগত শাদি কৰি দিছে। হচিয়া বি ঠিক আছে, ঈশ্বৰ কৈ আছে যাই কিনা এইটো গমৰ এইটো কোনটো prostitute আছে ৰিন্দি আছে তাইকে নিজৰ লগা মাইকি বনাই লৈছে। তাদের পৰা কি দেখা আছে? ঈশ্বৰ কৈছে আপনি কিমান বি পাপী হলে আমি ইমান তাক মৰম কৰে, আপনি কিভাবে পাপী হলে মই আপনাকে ছাড়া নাই। ইটো লগা এক্সাম্পল দিবলৈ কাৰণে ঈশ্বৰৰ পৰা হচিয়াকে ৰিন্দি মাইকেলৰে শাদি কৰিব দিছে, প্ৰফেট একটাকে। আৰু হচিয়া বি যাই কিনা ৰিন্দি মাইকিকে তাৰ লগা মাইকি বনাই লৈছে, বাচ্চা বি পাইছে 3টা। ইটো পাইছে দে আৰু বি তাই লগা মাইকি দলে রিন্দি কাম দে আরো ওয়াপাস যাই যাইছে, রিন্দি কাম দে ওয়াপাস যাই যাইছে। যদি আপনি লাগা মাইকি আমি লাগা মাইকি রিন্দি কাম দে ওয়াপাস যাইলে কেনকা হব? হলে বি ঈশ্বর কইছে আরো যাই কেনা ওয়াপাস কিনি কিনা আনিবি আপনি লাগা মাইকিকে। তাই দুসরা মতা পৰা কিনি লৈ কিনা থাকি আছে, যাই কিনা ওয়াপাস পয়সা দি কিনা আৰু তাকে লৈ লবি আপনি লাগা মাইকিকে কৈছে। হচিয়াৰ পৰা ঈশ্বৰৰ কথা মানি কিনা তাৰ লগা মাইকি আৰু দুসৰা মতাৰ লগতে ঘুমাই থাকা, দুসৰা মতাৰ লগতে থাকি যাই কিনা এইটো দুসৰা মতাৰ লগতে পইচা দি কিনা আৰু তাৰ লগা মাইকিটো ৱাপাছ লৈ কিনা আনিছে। তাতে ঈশ্বৰ লগা এক্সাম্পল ঈশ্বৰৰ পৰা দিছে, কেনেকা মাইকি খান কেনেকা দূৰ যাই কিনা ৰীতি কাম কৰি ৱাপাছ লৈ কিনা আনিছে। ইটো লগা মতলব যিমান বি আপনি আৰু বেকস্লাইড হৈ কিনা থাকিলেবি, কিমান বি ঈশ্বৰৰ পৰা দৌৰি যাই থাকিলেবি, মই লগা মৰমটা আপনি বুজিব। ইটো লগা মতলব দে হচিয়াকে ইটো তালা মাইকি ৱাপাছ ল'বলৈ দিছে। হালেলুয়া। ইটো আছে ডাঙৰ এক্সাম্পল ঈশ্বৰৰ পৰা তাই লগা প্ৰফেটকে লৈ কিনা কাম কৰা দলে। এইটো নিচিনা আজি ঈশ্বৰৰ কথাৰ পৰা কোৱা দলে আপনি কিমান বি দূৰ থাকিলেবি, এক টাইম দে ঈশ্বৰ লগা ব্লেছিং পাই কিনে আৰু হাৰাই কিনে কিমান দূৰ থাকিলে ঈশ্বৰ লগা গ্ৰেচ অনুগ্ৰহ তাৰ লগা মৰম আপুনি বুজিব। আৰু যেতিয়া আপুনি ঈশ্বৰৰ লগতে আহিব তাই আপোনাকে মাফ কৰিব। ইটো ঈশ্বৰ লগা মাফ তলে, ঈশ্বৰ লগা ফৰগিভনেছ তলে আনলিমিটেড আছে, আনলিমিটেড আছে, লিমিটেড নাই, আনলিমিটেড আছে। সদায় দিন মিনিট সেকেন্ড আপনি কিবা গলতি হলে মাফ দিব দে, মাফ দিব দে, আপনি রিপেন্ট কৰিলে মাফ দিব দে। এটি ঈশ্বৰৰ কথা আছে, ঈশ্বৰৰ কথা আপোনাৰ ওচৰতে প্লেচ কৰিব।